অখিল গগৈয়ে ধুবুৰী গোৱালপাৰাৰ কথা কয়, কিন্তু বিধানসভাত শিৱসাগৰ সমষ্টিৰ কথা নকয়। গোটেই অসমৰ কথা অখিল গগৈয়ে কয়, কিন্তু নিজৰ সমষ্টিটোৰ কথা নকয়। চৰকাৰী কাৰ্যসূচীৰে শিৱসাগৰ জিলাত থকা মুখ্যমন্ত্ৰীৰ আক্ৰমণ ৰাইজৰ দলৰ নেতাজনক। অখিল গগৈয়ে বিধানসভাত শিৱসাগৰৰ বিষয়ে তেওঁ উল্লেখ নকৰে। তেওঁ এই গোটেই পৃথিৱীখনৰ কথা উল্লেখ কৰিব। মুখ্যমন্ত্ৰী গালি গালাজ কৰি থাকিব। সুশান্ত বৰগোহাঁয়ে ডিমৰ কথা কয় আৰু মুখ্যমন্ত্ৰীক গৈ কয় যে ডিমত মাটি আছে, দিয়ক মই মেডিকেল কলেজ ল'ব পাৰিম। সমষ্টিৰ বিধায়কজনে যেতিয়া যুক্তি সহকাৰে কথা কয়, সমষ্টিটোত পৰিৱৰ্তন হয়। অখিল গগৈৰ কথা তেওঁ শিৱসাগৰ MLA, ধুবুৰী, গোৱালপাৰা সকলোৰে দায়িত্ব তেওঁ মূৰৰ ওপৰত। প্ৰাৰ্থী আমি দিম, কিন্তু শিৱসাগৰত কি পৰিৱেশ আছে কি নাই, বহুদিন মই শিৱসাগৰ যোৱা নাই, 2 এদিনতে যাম, তেতিয়া গম পাম। নৱগঠিত ডিমৌ সমষ্টিত উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, সুশান্ত বৰগোহাঁইৰ সৈতেও তুলনা নহয় অখিল গগৈৰ। অখিল গগৈৰ দৰে নেতা যদি ডিমৌৰ বিধায়ক হ'লহেঁতেন, আজিৰ দৰে উন্নয়নৰ মুখ নেদেখিলেহেঁতেন সমষ্টিবাসীয়ে। সেয়ে এইবাৰো সুশান্ত বৰগোহাঁইকেই দিব বিজেপিৰ টিকট। বিধায়কৰ পাৰ্থক্য, শিৱসাগৰত অখিল গগৈ MLA, থাওৰা ডিমৌত সুশান্ত বৰগোহাঁই MLA। এজনে বিধানসভাত চিঞৰি থাকে, এজনে মনে মনে কাম কৰে। সুশান্ত বৰগোহাঁয়ে ডিমৌত মেডিকেল কলেজো আনিলে, কেঞ্চাৰ হস্পিটালো আনিলে। এতিয়া কোনেওতো তেনেকে বেলেগ টিকট ডিমৌত বিচৰাই নাই। মানে মোটামুটি মই ভাবোঁ যে য'ত য'ত টিকেট বহুত সমষ্টি আছে, অসমৰ 50টামান সমষ্টি, য'ত আমাৰ মোটামুটি প্ৰাৰ্থী এজনেই আছে, কিন্তু মোটামুটি 50জনৰ তালিকা এখন সন্মুখত ওলাই আছে। সুশান্ত বৰগোহাঁইৰ বিজেপি গমনৰ সময়ৰ কথা সুঁৱৰি কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ। কোনোবাই সূতা পাইছিলে, কংগ্ৰেছৰ দিনত সূতাটো লওঁতেও ঘোষ দিব লাগিছিলে। বেলেগটো বাদেই, লুঙি, ধুতি, সূতা, কম্বল, আঁঠুৱা, এইটোক মই নাম দিছো পঞ্চ অমৃত। কংগ্ৰেছৰ পঞ্চামৃত কি? ধুতি, লুঙি, আঁঠুৱা, কম্বল আৰু সূতা। আমাৰ থাওৰাত যেতিয়া বিধানসভাৰ উপনিৰ্বাচন হৈছিলে, সুশান্ত কংগ্ৰেছৰ পৰা জিকিছিলে, মই সুশান্তক ক'লো কিমান আৰু সূতা কম্বলৰ পাৰ্টিত থাকিবি, বিজেপিত আহি যা। বিজেপিত আহিলে, ইলেকশ্যন হ'ল। মুখ্যমন্ত্ৰীৰ আক্ৰমণাত্মক মন্তব্যত স্থান পালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নামো। দেৱব্ৰত শইকীয়া হেনো নাজিৰাৰ ভেঞ্চাৰ বিধায়ক। এইবাৰ বিজেপিয়ে জয়ী কৰাই আনিব কাৰ্যক্ষম বিধায়কক। পিছে নাজিৰাত দেৱব্ৰত শইকীয়াৰ প্ৰতিদ্বন্দ্বী হ'ব কোন? পৰোক্ষভাৱে ময়ূৰ বৰগোহাঁয়ে টিকট পোৱাৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে। নাজিৰাতো ভেঞ্চাৰ MLA আছে নহয়, মানে কামেই নাই তাৰ মানুহ, মানে এইবাৰ কাম থকা এজনক MLA বনাব লাগিব। এতিয়া কনচিডাৰ কৰিব লাগিব সাংবাদিকে যেতিয়া বিচাৰে। 50টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰায় সাজু বুলি ঘোষণা কৰি বিজেপিৰ জয় নিশ্চিত বুলি দাবী মুখ্যমন্ত্ৰীৰ। 32 লাখ মহিলালৈ উদ্যমিতা আঁচনি, 36 লাখ মহিলালৈ অৰুণোদয়, 4 লাখ শিক্ষাৰ্থীক নিযুত মইনা আঁচনি দিয়াৰ বাবে কাম কৰিছে চৰকাৰে। এই মন্তব্যৰে 20 ফেব্ৰুৱাৰীৰ ভিতৰত নামঘৰসমূহক ভূমিপট্টা প্ৰদান কৰিব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ। ভিডিঅ' জাৰ্নেলিষ্ট উৎপলৰ সহযোগত মনোজ দত্ত আৰু মৃদুল বুঢ়াগোহাঁইৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।